ডিগবৈ বৰপাৱৈ নৱজ্যোতি গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ভাঙিলে তিনিটাকৈ বাসগৃহ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰকাণ্ড বনৰীয়া হাতীটোৱে নৱজ্যোতি গাঁওখনত প্ৰৱেশ কৰি তিনিটাকৈ বাসগৃহ ভাঙি যথেষ্ট ক্ষতি সাধন কৰে। প্ৰাপ্ত খবৰ অনুসৰি ৰেখামণি দুৱৰী, সিঙৰু প্ৰজা আৰু ৰিটেন বৰাৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতীটোৱে। বাৰীৰ কলগছ, কুঁহিয়াৰ আদি খাই অনিষ্ট কৰে। অৱশ্যে কথমপিহে ৰক্ষা পৰিছে পৰিয়ালৰ কেইবাজনো সদস্য। তাৰ পৰা আহি পেলাই ঘৰ ভাঙিলে, আহি কঁঠাল খালে, এইখিনি খাই পেলাই তেওঁ মই যেতিয়া লাইট জ্বলাই দিলোঁ তেওঁ গুচি গ'ল ভাঙি চিঙি। আপুনি তেতিয়া ক'ত আছিলে? শুই আছিলোঁ বিচনাত ট্ৰাই কৰি থৈ গুচি গ'ল। আপুনি শোৱা বিচনাখন? ৰাতিপুৱা ছোৱালী মেডিকেলত কিয় আছিলে? কি মেডিকেলত মা উগুলবাদা হৈছে, অপাৰেশ্যন কৰিবলৈ কাইলৈ অপাৰেশ্যন কৰাৰ কথা আছিলে। ৰাতিপুৱা ছোৱালীকেইজনীয়ে ফোন কৰিছে মাক ঘৰ ভাঙিলে বুলি। মাক মই সেনেকে থৈ কেনে মানে ৰাতিপুৱা মানে মই সোনকালে গুচি আহিছো। মানে ঘৰ কি একো নাবাছিলে? একো নাবাছিলে, চব ভাঙি মেলি খতম। বিচনা চিচনা ঘৰ দুটা ঘৰে ভাঙি মেলি চব খতম। আগতে এইফালে হাতী ওলাই নাই? ওলাই, কিন্তু এনেকুৱা কৰা নাই। এবাৰ আমাৰ ঘৰ এনেকুৱা কৰা নাই। এবাৰ ডিগবৈৰ পৰা বিনোদ ওপৰৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।